স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলী বৰ্তমান উভতি আহিছে সুবগীহলৈ 24 মেত নুমলীগড়ৰ পৰা মমৰ আলী গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বাংলাদেশীৰ সন্দেহত পুছবেক কৰা হৈছিল আৰু বৰ্তমান অৱশেষত তেওঁ সুবগীহলৈ আহিছে ঘূৰি আহিছে আৰু বৰ্তমান তেওঁৰ ঘৰত আমচুৰ সভাপতি উপস্থিত হৈছে আৰু আমচুৰ সভাপতিয়ে চৰকাৰক সমালোচনা কৰিছে স্পষ্টকৈ কৈছে চৰকাৰে অবৈধভাৱে এওঁলোকক বিতৰণ কৰিছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলী অসমলৈ উভতি আহিছে বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলী নিজৰ ঘৰলৈ আহিছে বাংলাদেশীৰ সন্দেহত পুছবেক কৰা হৈছিল মমৰ আলী আৰু বৰ্তমান বিলাসীপাৰাৰ পখুৱাৰ খাল একমখণ্ড গাঁৱত উপস্থিত হৈছে মমৰ আলী নিজৰ ঘৰত আহি উপস্থিত হৈছেহি 24 মেত বাংলাদেশী সন্দেহত নুমলীগড়ৰ পৰা আটক কৰি পুছবেক কৰিছিল মমৰ আলী আৰু বৰ্তমান তেওঁ উপস্থিত হৈছে নিজৰ ঘৰত মমৰ আলীৰ ঘৰত উপস্থিত হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আমচুৰ সভাপতি গৰাকীয়ে চৰকাৰক সমালোচনা কৰিছে উপস্থিত হৈ সমালোচনা কৰিছে স্পষ্টকৈ কৈছে ভাৰতীয় নাগৰিকক বিদেশী খজুৱা হৈছে আমচুৰ সভাপতিয়ে মন্তব্য কৰিছে ভাৰতীয় নাগৰিকক অবৈধভাৱে বিদেশী খজুৱা হৈছে পুছবেকৰ নামত চৰকাৰৰ বৰ্ডাৰ পুলিচে নাটক ৰচনা কৰিছে অবৈধভাৱে এওঁলোকক বিতৰণ কৰা হৈছে 51ৰ এনআৰসি আৰু 1966ৰ ভোটাৰ তালিকাত নাম থকা সংখ্যালঘু লোক আৰু ভাৰতীয় নাগৰিকক অবৈধভাৱে বিতৰণ কৰা হৈছে ইয়াক সম্পূৰ্ণৰূপে আইন বিৰোধী আখ্যা দিছে আৰু বৰ্তমান বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলী অসমলৈ উভতি আহিছে স্বগৃহত উপস্থিত হৈছে বিলাসীপাৰাত তেওঁ উপস্থিত হৈছে আৰু বিলাসীপাৰাৰ নিজৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিছে উপস্থিত হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আমচুৰ সভাপতিগৰাকীয়ে স্পষ্টকৈ সমালোচনা কৰিছে বৰ্ডাৰ পুলিচে নাটক ৰচনা কৰিছে বুলি মন্তব্য কৰিছে আৰু বাংলাদেশীৰ সন্দেহত মমৰ আলীক 24 মেত নুমলীগড়ৰ ইটাৰ ভাটাৰ পৰা আটক কৰা হৈছিল আটক কৰি পুছবেক কৰা হৈছিল ডিটেনশন কেম্পত ৰখা হৈছিল আৰু বৰ্তমান তেওঁ স্বগৃহলৈ উভতি আহিছে মমৰ আলী স্বগৃহলৈ উভতি আহিছে এই গৰাকী দৃশ্যাংশ দেখুৱাই আছো স্থিৰ চিত্ৰ দেখুৱাই আছো এই গৰাকী হৈছে মমৰ আলী আৰু মমৰ আলী বৰ্তমান নিজৰ ঘৰলৈ আহিছে ঘৰৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিছে 24 মেত তেওঁক আটক কৰা হৈছিল বাংলাদেশীৰ সন্দেহত বৰ্তমান কিন্তু তেওঁ ঘৰলৈ উভতি আহিছে আৰু মমৰ আলী ঘৰলৈ উভতি অহাৰ পিছতেই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ উপস্থিত হৈছে উপস্থিত হৈ তেওঁ পৰিস্থিতিৰ বুজ লৈছে আৰু চৰকাৰক সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে স্পষ্টকৈ কৈছে পুছবেকৰ নামত চৰকাৰৰ বৰ্ডাৰ পুলিচে নাটক ৰচনা কৰি আছে ভাৰতীয় নাগৰিকক বিদেশী খজুৱা হৈছে একাংশ ভাৰতীয় নাগৰিকক বিদেশী খজুৱা হৈছে বুলি মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পোনপটীয়াকৈ চৰকাৰক সমালোচনা কৰিছে সমান্তৰালকৈ কৈছে পুছবেকৰ নামত চৰকাৰৰ বৰ্ডাৰ পুলিচে নাটক ৰচনা কৰিছে এই গৰাকী যি মমৰ আলী তেওঁ ভাৰতীয় নাগৰিক হয় তেনেস্থলত তেওঁ কিয় পুছবেক কৰা হৈছিল বাংলাদেশী বুলি কিয় চিনাক্ত কৰা হৈছিল ইয়াৰ স্পষ্টকৈ তেওঁ সমালোচনা কৰিছে এনেকৈ আৰু বহু লোকক অবৈধভাৱে বাংলাদেশী খজুৱা হৈছে বাংলাদেশী খজাই বিতৰণ কৰা হৈছে ইয়া সম্পূৰ্ণৰূপে আইন বিৰোধী আখ্যা দিছে ৰেজাউল কৰিম চৰকাৰে আৰু স্পষ্টকৈ কৈছে 51ৰ এনআৰসি আৰু 1966 চনৰ ভোটাৰ তালিকাত থকা ভাৰতীয় নাগৰিক আৰু সংখ্যালঘু লোকক বিদেশী কৰি অত্যাচাৰ চলাইছে বুলি মন্তব্য কৰিছে আমচুৰ সভাপতিগৰাকীয়ে আৰু এনেকৈ চৰকাৰক সমালোচনা কৰিছে আৰু মমৰ আলী ঘৰত উপস্থিত হোৱাৰ পিছতেই দল সংগঠন আহি পৰিছে আৰু স্থানীয় দল সংগঠনৰ সহায়ত তেওঁ বৰ্তমান ঘৰলৈ উভতি আহিছে 24 মেত মমৰ আলী গ্ৰেপ্তাৰ কৰা হৈছিল আটক কৰি তেওঁ পুছবেক কৰা হৈছিল আৰু বৰ্তমান তেওঁ বিলাসীপাৰাৰ পখুৱাৰ খাল ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিছে আৰু বৰ্তমান সময়ত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ উপস্থিত হৈছে আৰু বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলী অসমলৈ উভতি আহিছে এই গৰাকী ব্যক্তিক দেখিবলৈ পাইছে স্থিৰ চিত্ৰ দেখুৱাই আছো এই গৰাকী মমৰ আলীক বাংলাদেশী সন্দেহত আটক কৰা হৈছিল পুছবেক কৰা হৈছিল আৰু বৰ্তমান তেওঁ অসমলৈ উভতি আহিছে নিজ ঘৰলৈ উভতি আহিছে আমচুৱে তাৰ পিছতে স্পষ্টকৈ মন্তব্য কৰিছে সমালোচনা কৰিছে এনেকৈ একাংশ লোকক বিদেশী খজাই বাংলাদেশী খজাই বিতৰণ কৰি থকা হৈছে এই গৰাকী মমৰ আলী ভাৰতীয় নাগৰিক তেনেস্থলত ভাৰতীয় নাগৰিক হোৱাৰ সত্ত্বেও কেনেকৈ বাংলাদেশী হিচাপে সন্দেহ কৰা হ'ল বাংলাদেশী হিচাপে পুছবেক কৰা হ'ল এয়া আটাইতকৈ ডাঙৰ কথা বুলি মন্তব্য প্ৰকাশ কৰিছে আমচুৰ সভাপতিগৰাকীয়ে আৰু স্পষ্টকৈ কৈছে চৰকাৰে অবৈধভাৱে এওঁলোকক বিতৰণ কৰি আছে স্পষ্টকৈ চৰকাৰ আৰু প্ৰশাসনক সমালোচনা কৰিছে
আৰু আমাৰ ওচৰত পোনপ্ৰথমে মন্তব্য আছে আমজুৰ সভাপতিৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। মই স্পষ্টকৈ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকল মানুহক ডিটেনশ্যন কেম্পত ৰাখিছে, যিসকল যিসকলক এতিয়া হল্ডিং কেম্পত ৰাখিছে, সম্পূৰ্ণ তেওঁলোকে ভাৰতীয় নাগৰিক। তেওঁলোকে সৰু সৰু কাগজৰ ভুলৰ কাৰণে হয়তো কেতিয়াবা অসুবিধাৰ সৃষ্টি হৈছে বা দুখীয়া দৰিদ্ৰ ভিকাৰী মানুহ, চকুত নেদেখা মানুহকো তেওঁলোকে এতিয়া হল্ডিং কেম্পত ৰাখিছে। গতিকে তেনেকুৱা মানুহ কোৰ্টত যোৱাৰ সুবিধাও নাই। আজি তাৰ এটা জ্বলন্ত উদাহৰণ মই দেখিছোঁ যে আজি মমৰ আলী, এই মমৰ আলীক লৈ মই প্ৰথম দিনাই যেতিয়া মে' মাহত যেতিয়া তেওঁক গোলাঘাটৰ পৰা তেওঁক মানে বৰ্ডাৰ পুলিচে ধৰিলে, যেতিয়া গোলাঘাট আৰক্ষীয়ে ধৰিলে, তেতিয়াও মই আৰক্ষীক প্ৰত্যাহ্বান জনাইছিলোঁ যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক, তাৰ সম্পূৰ্ণ কাগজ পাতি আছে। তাক চক্ৰান্তমূলকভাৱে উজনি অসমত কাম কৰিব যোৱাৰ কাৰণে বৰ্ডাৰ পুলিচে কোনো মানুহ বিচাৰি নাপায়। এই মমৰ আলী নামৰ মানুহজনক তেওঁলোকে বিদেশী সজাব চেষ্টা কৰিছিলে আৰু বিদেশী সদায় তেওঁলোক যোৰহাট কোৰ্টত গৈ যোৰহাট এপটি কোৰ্টত তেওঁক ফাৰ্ডাৰ ৰেজিষ্টাৰ কৰিছিলে। আৰু তেওঁ তাৰ কোনো ঘৰতো নোটিছ পোৱা নাছিলে। তেওঁৰ ঘৰ বিলাসীপাৰাত হয়, তেওঁৰ ঘৰ ধুবুৰী জিলাত হয়। এই ঘৰখনে তেওঁৰ কোনো নোটিছ, বৰ্ডাৰ পুলিচৰ নোটিছ পোৱা নাছিলে, এপটি কোৰ্টৰ কোনো নোটিছ পোৱা নাছিলে, যাৰ কাৰণে তেওঁ বিনা দ্বিধাই তেওঁ গোলাঘাটত কাম কৰি আছিলে। আৰু তেওঁক পুছবেগৰ নামত যিটো নাটক আৰম্ভ হ'ল, সেই নাটকৰ মাজত তেওঁকো মমৰ আলীকো উঠাই লৈ যোৱা হ'ল। আজি 5 মাহ তেওঁক 5 মাহৰ 1 মাহ 2 মাহ তেওঁক ক'ত ৰাখিলে সেইটোতো ঘৰৰ পৰিয়াল গমেই নাপালে। তাৰপিছত ঘৰৰ পৰিয়ালে তেওঁলোকে কোৰ্টত গ'ল, তেওঁৰ ষ্টেটাছ বিচাৰিলে। যেতিয়া কোকৰাঝাৰ হল্ডিং কেম্পত থকা বুলি তেওঁলোকে গম পালে, যেনেকুৱা ধৰণে আমি বহু কেছ গম পাইছোঁ কোকৰাঝাৰ হল্ডিং কেম্পত আছে, গতিকে তেনেকুৱা ধৰণে মমৰ আলীকো গম পালে আৰু হাইকোৰ্টত তেওঁলোকে এইটো মানে আৰ্জি দিলে যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক। আৰু হাইকোৰ্টত তেওঁক ইতিমধ্যে ৰিলিজ দিছে আৰু যোৰহাট এপটি কোৰ্টত তেওঁৰ কাগজ পাতিখিনি শ্ব' কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে। গতিকে ইয়াৰ পৰা প্ৰমাণ হয়, ইয়াৰ পৰা সম্পূৰ্ণ প্ৰমাণ হয় যে যিকেইজন মানুহক পুছবেক কৰা হৈছে প্ৰত্যেকজন মানুহ ভাৰতীয় নাগৰিক আৰু চক্ৰান্তমূলকভাৱে কেৱল ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে মই স্পষ্টকৈ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকল মানুহক ডিটেনশ্যন কেম্পত ৰাখিছে, যিসকল যিসকলক এতিয়া হল্ডিং কেম্পত ৰাখিছে, সম্পূৰ্ণ তেওঁলোকে ভাৰতীয় নাগৰিক। তেওঁলোকে সৰু সৰু কাগজৰ ভুলৰ কাৰণে হয়তো কেতিয়াবা অসুবিধাৰ সৃষ্টি হৈছে বা দুখীয়া দৰিদ্ৰ ভিকাৰী মানুহ, চকুত নেদেখা মানুহকো তেওঁলোকে এতিয়া হল্ডিং কেম্পত ৰাখিছে। গতিকে তেনেকুৱা মানুহ কোৰ্টত যোৱাৰ সুবিধাও নাই। আজি তাৰ এটা জ্বলন্ত উদাহৰণ মই দেখিছোঁ যে আজি মমৰ আলী, এই মমৰ আলীক লৈ মই প্ৰথম দিনাই যেতিয়া মে' মাহত যেতিয়া তেওঁক গোলাঘাটৰ পৰা তেওঁক মানে বৰ্ডাৰ পুলিচে ধৰিলে, যেতিয়া গোলাঘাট আৰক্ষীয়ে ধৰিলে, তেতিয়াও মই আৰক্ষীক প্ৰত্যাহ্বান জনাইছিলোঁ যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক, তাৰ সম্পূৰ্ণ কাগজ পাতি আছে। তাক চক্ৰান্তমূলকভাৱে উজনি অসমত কাম কৰিব যোৱাৰ কাৰণে বৰ্ডাৰ পুলিচে কোনো মানুহ বিচাৰি নাপায়। এই মমৰ আলী নামৰ মানুহজনক তেওঁলোকে বিদেশী সজাব চেষ্টা কৰিছিলে আৰু বিদেশী সদায় তেওঁলোক যোৰহাট কোৰ্টত গৈ যোৰহাট এপটি কোৰ্টত তেওঁক ফাৰ্ডাৰ ৰেজিষ্টাৰ কৰিছিলে। আৰু তেওঁ তাৰ কোনো ঘৰতো নোটিছ পোৱা নাছিলে। তেওঁৰ ঘৰ বিলাসীপাৰাত হয়, তেওঁৰ ঘৰ ধুবুৰী জিলাত হয়। এই ঘৰখনে তেওঁৰ কোনো নোটিছ, বৰ্ডাৰ পুলিচৰ নোটিছ পোৱা নাছিলে, এপটি কোৰ্টৰ কোনো নোটিছ পোৱা নাছিলে, যাৰ কাৰণে তেওঁ বিনা দ্বিধাই তেওঁ গোলাঘাটত কাম কৰি আছিলে। আৰু তেওঁক পুছবেগৰ নামত যিটো নাটক আৰম্ভ হ'ল, সেই নাটকৰ মাজত তেওঁকো মমৰ আলীকো উঠাই লৈ যোৱা হ'ল। আজি 5 মাহ তেওঁক 5 মাহৰ 1 মাহ 2 মাহ তেওঁক ক'ত ৰাখিলে সেইটোতো ঘৰৰ পৰিয়াল গমেই নাপালে। তাৰপিছত ঘৰৰ পৰিয়ালে তেওঁলোকে কোৰ্টত গ'ল, তেওঁৰ ষ্টেটাছ বিচাৰিলে। যেতিয়া কোকৰাঝাৰ হল্ডিং কেম্পত থকা বুলি তেওঁলোকে গম পালে, যেনেকুৱা ধৰণে আমি বহু কেছ গম পাইছোঁ কোকৰাঝাৰ হল্ডিং কেম্পত আছে, গতিকে তেনেকুৱা ধৰণে মমৰ আলীকো গম পালে আৰু হাইকোৰ্টত তেওঁলোকে এইটো মানে আৰ্জি দিলে যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক আৰু হাইকোৰ্টত তেওঁক ইতিমধ্যে ৰিলিজ দিছে আৰু যোৰহাট এপটি কোৰ্টত তেওঁৰ কাগজ পাতিখিনি শ্ব' কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে। গতিকে ইয়াৰ পৰা প্ৰমাণ হয়, ইয়াৰ পৰা সম্পূৰ্ণ প্ৰমাণ হয় যে যিকেইজন মানুহক পুছবেক কৰা হৈছে প্ৰত্যেকজন মানুহ ভাৰতীয় নাগৰিক আৰু চক্ৰান্তমূলকভাৱে কেৱল ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে মই স্পষ্টকৈ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকল মানুহক ডিটেনশ্যন কেম্পত ৰাখিছে, যিসকলক এতিয়া হল্ডিং কেম্পত ৰাখিছে, সম্পূৰ্ণ তেওঁলোকে ভাৰতীয় নাগৰিক। তেওঁলোকে সৰু সৰু কাগজৰ ভুলৰ কাৰণে হয়তো কেতিয়াবা অসুবিধাৰ সৃষ্টি হৈছে বা দুখীয়া দৰিদ্ৰ ভিকাৰী মানুহ, চকুত নেদেখা মানুহকো তেওঁলোকে এতিয়া হল্ডিং কেম্পত ৰাখিছে। গতিকে তেনেকুৱা মানুহ কোৰ্টত যোৱাৰ সুবিধাও নাই। আজি তাৰ এটা জ্বলন্ত উদাহৰণ মই দেখিছোঁ যে আজি মমৰ আলী, এই মমৰ আলীক লৈ মই প্ৰথম দিনাই যেতিয়া মে' মাহত যেতিয়া তেওঁক গোলাঘাটৰ পৰা তেওঁক মানে বৰ্ডাৰ পুলিচে ধৰিলে, যেতিয়া গোলাঘাট আৰক্ষীয়ে ধৰিলে, তেতিয়াও মই আৰক্ষীক প্ৰত্যাহ্বান জনাইছিলোঁ যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক, তাৰ সম্পূৰ্ণ কাগজ পাতি আছে। তাক চক্ৰান্তমূলকভাৱে উজনি অসমত কাম কৰিব যোৱাৰ কাৰণে বৰ্ডাৰ পুলিচে কোনো মানুহ বিচাৰি নাপায়। এই মমৰ আলী নামৰ মানুহজনক তেওঁলোকে বিদেশী সজাব চেষ্টা কৰিছিলে আৰু বিদেশী সদায় তেওঁলোক যোৰহাট কোৰ্টত গৈ যোৰহাট এপটি কোৰ্টত তেওঁক ফাৰ্ডাৰ ৰেজিষ্টাৰ কৰিছিলে। আৰু তেওঁ তাৰ কোনো ঘৰতো নোটিছ পোৱা নাছিলে। তেওঁৰ ঘৰ বিলাসীপাৰাত হয়, তেওঁৰ ঘৰ ধুবুৰী জিলাত হয়। এই ঘৰখনে তেওঁৰ কোনো নোটিছ, বৰ্ডাৰ পুলিচৰ নোটিছ পোৱা নাছিলে, এপটি কোৰ্টৰ কোনো নোটিছ পোৱা নাছিলে, যাৰ কাৰণে তেওঁ বিনা দ্বিধাই তেওঁ গোলাঘাটত কাম কৰি আছিলে। আৰু তেওঁক পুছবেগৰ নামত যিটো নাটক আৰম্ভ হ'ল, সেই নাটকৰ মাজত তেওঁকো মমৰ আলীকো উঠাই লৈ যোৱা হ'ল। আজি 5 মাহ তেওঁক 5 মাহৰ 1 মাহ 2 মাহ তেওঁক ক'ত ৰাখিলে সেইটোতো ঘৰৰ পৰিয়াল গমেই নাপালে। তাৰপিছত ঘৰৰ পৰিয়ালে তেওঁলোকে কোৰ্টত গ'ল, তেওঁৰ ষ্টেটাছ বিচাৰিলে। যেতিয়া কোকৰাঝাৰ হল্ডিং কেম্পত থকা বুলি তেওঁলোকে গম পালে, যেনেকুৱা ধৰণে আমি বহু কেছ গম পাইছোঁ কোকৰাঝাৰ হল্ডিং কেম্পত আছে, গতিকে তেনেকুৱা ধৰণে মমৰ আলীকো গম পালে আৰু হাইকোৰ্টত তেওঁলোকে এইটো মানে আৰ্জি দিলে যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক আৰু হাইকোৰ্টত তেওঁক ইতিমধ্যে ৰিলিজ দিছে আৰু যোৰহাট এপটি কোৰ্টত তেওঁৰ কাগজ পাতিখিনি শ্ব' কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে। গতিকে ইয়াৰ পৰা প্ৰমাণ হয়, ইয়াৰ পৰা সম্পূৰ্ণ প্ৰমাণ হয় যে যিকেইজন মানুহক পুছবেক কৰা হৈছে প্ৰত্যেকজন মানুহ ভাৰতীয় নাগৰিক আৰু চক্ৰান্তমূলকভাৱে কেৱল ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে
মই স্পষ্টকৈ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকল মানুহক ডিটেনশ্যন কেম্পত ৰাখিছে, যিসকল যিসকলক এতিয়া হল্ডিং কেম্পত ৰাখিছে, সম্পূৰ্ণ তেওঁলোকে ভাৰতীয় নাগৰিক। তেওঁলোকে সৰু সৰু কাগজৰ ভুলৰ কাৰণে হয়তো কেতিয়াবা অসুবিধাৰ সৃষ্টি হৈছে বা দুখীয়া দৰিদ্ৰ ভিকাৰী মানুহ, চকুত নেদেখা মানুহক তেওঁলোকে এতিয়া হল্ডিং কেম্পত ৰাখিছে। গতিকে তেনেকুৱা মানুহ কোৰ্টত যোৱাৰ সুবিধাও নাই। আজি তাৰ এটা জ্বলন্ত উদাহৰণ মই দেখিছোঁ যে আজি মমৰ আলী, এই মমৰ আলীক লৈ মই প্ৰথম দিনাই যেতিয়া মে' মাহত যেতিয়া তেওঁক গোলাঘাটৰ পৰা তেওঁক মানে বৰ্ডাৰ পুলিচে ধৰিলে, যেতিয়া গোলাঘাট আৰক্ষীয়ে ধৰিলে, তেতিয়াও মই আৰক্ষীক প্ৰত্যাহ্বান জনাইছিলোঁ যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক, তাৰ সম্পূৰ্ণ কাগজ পাতি আছে। তাক চক্ৰান্তমূলকভাৱে উজনি অসমত কাম কৰিব যোৱাৰ কাৰণে বৰ্ডাৰ পুলিচে কোনো মানুহ বিচাৰি নাপায় এই মমৰ আলীৰ নামৰ মানুহজনক তেওঁলোকে বিদেশী সজাব চেষ্টা কৰিছিলে। আৰু বিদেশী সদায় তেওঁলোক যোৰহাট কোৰ্টত গৈ যোৰহাট এপটি কোৰ্টত তেওঁক ফাৰ্ডাৰ ৰেজিষ্টাৰ কৰিছিলে। আৰু তেওঁ তেওঁৰ কোনো ঘৰতো নোটিছ পোৱা নাছিলে। তেওঁৰ ঘৰ বিলাচীপাৰাত হয়, তেওঁৰ ঘৰ ধুবুৰী জিলাত হয়। এই ঘৰখনে তেওঁৰ কোনো নোটিছ, বৰ্ডাৰ পুলিচৰ নোটিছ পোৱা নাছিলে, এফটি কোৰ্টৰ কোনো নোটিছ পোৱা নাছিলে, যাৰ কাৰণে তেওঁ বিনা দ্বিধাই তেওঁ গোলাঘাটত কাম কৰি আছিলে। আৰু তেওঁক পুছবেগৰ নামত যিটো নাটক আৰম্ভ হ'ল, সেই নাটকৰ মাজত তেওঁক মমৰ আলীকো উঠাই লৈ যোৱা হ'ল। আজি 5 মাহ তেওঁক 5 মাহৰ 1 মাহ 2 মাহ তেওঁক ক'ত ৰাখিলে সেইটোতো ঘৰৰ পৰিয়াল গমেই নাপালে। তাৰপিছত ঘৰৰ পৰিয়ালে তেওঁলোকে কোৰ্টত গ'ল, তেওঁৰ ষ্টেটাছ বিচাৰিলে। যেতিয়া কোকৰাঝাৰ হল্ডিং কেম্পত থকা বুলি তেওঁলোকে গম পালে, যেনেকুৱা ধৰণে আমি বহু কেছ গম পাইছোঁ কোকৰাঝাৰ হল্ডিং কেম্পত আছে, গতিকে তেনেকুৱা ধৰণে মমৰ আলীকো গম পালে। আৰু হাইকোৰ্টত তেওঁলোকে এইটো মানে আৰ্জি দিলে যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক। আৰু হাইকোৰ্টত তেওঁক ইতিমধ্যে ৰিলিজ দিছে আৰু যোৰহাট এপটি কোৰ্টত তেওঁৰ কাগজ পাতিখিনি শ্ব' কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে। গতিকে ইয়াৰ পৰা প্ৰমাণ হয়, ইয়াৰ পৰা সম্পূৰ্ণ প্ৰমাণ হয় যে যিকেইজন মানুহক পুছবেক কৰা হৈছে প্ৰত্যেকজন মানুহ ভাৰতীয় নাগৰিক আৰু চক্ৰান্তমূলকভাৱে কেৱল ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে মই স্পষ্টকৈ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকল মানুহক ডিটেনশ্যন কেম্পত ৰাখিছে, যিসকলক এতিয়া হল্ডিং কেম্পত ৰাখিছে, সম্পূৰ্ণ তেওঁলোকে ভাৰতীয় নাগৰিক। তেওঁলোকে সৰু সৰু কাগজৰ ভুলৰ কাৰণে হয়তো কেতিয়াবা অসুবিধাৰ সৃষ্টি হৈছে বা দুখীয়া দৰিদ্ৰ ভিকাৰী মানুহ, চকুত নেদেখা মানুহক তেওঁলোকে এতিয়া হল্ডিং কেম্পত ৰাখিছে। গতিকে তেনেকুৱা মানুহ কোৰ্টত যোৱাৰ সুবিধাও নাই। আজি তাৰ এটা জ্বলন্ত উদাহৰণ মই দেখিছোঁ যে আজি মমৰ আলী, এই মমৰ আলীক লৈ মই প্ৰথম দিনাই যেতিয়া মে' মাহত যেতিয়া তেওঁক গোলাঘাটৰ পৰা তেওঁক মানে বৰ্ডাৰ পুলিচে ধৰিলে, যেতিয়া গোলাঘাট আৰক্ষীয়ে ধৰিলে, তেতিয়াও মই আৰক্ষীক প্ৰত্যাহ্বান জনাইছিলোঁ যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক, তাৰ সম্পূৰ্ণ কাগজ পাতি আছে। তাক চক্ৰান্তমূলকভাৱে উজনি অসমত কাম কৰিব যোৱাৰ কাৰণে বৰ্ডাৰ পুলিচে কোনো মানুহ বিচাৰি নাপায় এই মমৰ আলীৰ নামৰ মানুহজনক তেওঁলোকে বিদেশী সজাব চেষ্টা কৰিছিলে। আৰু বিদেশী সদায় তেওঁলোক যোৰহাট কোৰ্টত গৈ যোৰহাট এপটি কোৰ্টত তেওঁক ফাৰ্ডাৰ ৰেজিষ্টাৰ কৰিছিলে। আৰু তেওঁৰ কোনো ঘৰতো নোটিছ পোৱা নাছিলে, তেওঁৰ ঘৰ বিলাচীপাৰাত হয়, তেওঁৰ ঘৰ ধুবুৰী জিলাত হয়। এই ঘৰখনে তেওঁৰ কোনো নোটিছ, বৰ্ডাৰ পুলিচৰ নোটিছ পোৱা নাছিলে, এফটি কোৰ্টৰ কোনো নোটিছ পোৱা নাছিলে, যাৰ কাৰণে তেওঁ বিনা দ্বিধাই তেওঁ গোলাঘাটত কাম কৰি আছিলে। আৰু তেওঁক পুছবেগৰ নামত যিটো নাটক আৰম্ভ হ'ল, সেই নাটকৰ মাজত তেওঁক মমৰ আলীকো উঠাই লৈ যোৱা হ'ল। আজি 5 মাহ। আৰু এনেকৈয়ে চৰকাৰক সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে। স্পষ্টকৈ কৈছে 5 মাহ ধৰি পুছবেক কৰা ব্যক্তিগৰাকী কেনেকৈ অসমলৈ উভতি আহিছে। চৰকাৰক সমালোচনা কৰিছে চৰকাৰে অবৈধভাৱে এওঁলোকক বিতৰণ কৰা হৈছে। সৰু সৰু নথিপত্ৰ নথকাৰ কাৰণে এওঁলোকক বাংলাদেশী বুলি চিনাক্ত কৰি পুছবেক কৰা হৈছে। ন্যায়ালয়ে স্পষ্টকৈ কৈছে এওঁ ভাৰতীয় নাগৰিক আৰু এওঁ বৰ্তমান ঘৰলৈ উভতি আহিছে, মমৰ আলী ঘৰলৈ উভতি আহিছে। আৰু এনেকৈ হয়তো বহু লোক থাকিব পাৰে, বহু অবৈধ বাংলাদেশী বুলি চিনাক্ত হোৱা বহু ভাৰতীয় নাগৰিক থাকিব পাৰে। আৰু বৰ্তমান ৰাজ্য চৰকাৰক সমালোচনা কৰিছে ৰাজ্য চৰকাৰে কোনো ধৰণৰ ভালকৈ পৰীক্ষা নকৰাকৈ এওঁলোকক বাংলাদেশী বুলি চিনাক্ত কৰিছে, বাংলাদেশী হিচাপে পুছবেক কৰিছে। এই আটাইতকৈ বেয়া কথা, আটাইতকৈ গৰিহণাৰ যোগ্য বুলি আখ্যা দিছে। চৰকাৰক সমালোচনা কৰিছে চৰকাৰে মুছলমান হোৱাৰ বাবে, সংখ্যালঘু হোৱাৰ বাবে এওঁলোকক বাংলাদেশী সজাইছে বুলি স্পষ্টকৈ কৈছে ৰেজাউল কৰিম চৰকাৰে। সমান্তৰালকৈ চৰকাৰ আৰু প্ৰশাসনক তীক্ষ্ণ সমালোচনা কৰিছে। 51 NRC আৰু 1966 চনৰ ভাৰতীয় নাগৰিকৰ যি ভোটাৰ তালিকা, সেই ভাৰতীয় নাগৰিক আৰু সংখ্যালঘুক বিদেশী হিচাপে চিনাক্ত কৰি অত্যাচাৰ চলোৱা হৈছে বুলি মন্তব্য কৰিছে আমজুৰ সভাপতিগৰাকীয়ে। আৰু বৰ্তমান মমৰ আলী ঘৰলৈ আহিছে। মমৰ আলীক পুছবেক কৰা হৈছিলে 24 মে'ত গোলাঘাটৰ নুমলীগড়ৰ এটা ইটাৰ ভাটাৰ পৰা তেওঁক পুছবেক কৰা হৈছিলে। আৰু বৰ্তমান সময়ত তেওঁক ন্যায়ালয়ে ভাৰতীয় নাগৰিক হিচাপে চিনাক্ত কৰিছে, ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিছে। আৰু বৰ্তমান তেওঁ ভাৰতীয় নাগৰিক ঘৰলৈ উভতি আহিছে। আৰু এনেকৈ আমজুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে সমালোচনা কৰিছে এনেকৈ ভাৰতীয় নাগৰিকক বাংলাদেশী সজাই বিতৰণ কৰি থকা হৈছে। বহু বাংলাদেশী লোকক চিনাক্ত কৰা হৈছে যদিও তেওঁলোক ভাৰতীয় নাগৰিক, বহু সংখ্যক ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিকক তেওঁলোকে বাংলাদেশী বিতৰণ কৰাটো আটাইতকৈ গৰিহণাযোগ্য বুলি কৈছে আমজুৰ সভাপতিয়ে। মন্তব্য আছে, পুনৰ মন্তব্য দেখুৱাই লোৱাৰ।
মই স্পষ্টকৈ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকল মানুহক ডিটেনশ্যন কেম্পত ৰাখিছে, যিসকল ভাৰতীয় যিসকলক এতিয়া হল্ডিং কেম্পত ৰাখিছে, সম্পূৰ্ণ তেওঁলোকে ভাৰতীয় নাগৰিক। তেওঁলোকে সৰু সৰু কাগজৰ ভুলৰ কাৰণে হয়তো কেতিয়াবা অসুবিধাৰ সৃষ্টি হৈছে, বা দুখীয়া দৰিদ্ৰ ভিকাৰী মানুহ, চকুত নেদেখা মানুহক তেওঁলোকে এতিয়া হল্ডিং কেম্পত ৰাখিছে। গতিকে তেনেকুৱা মানুহ কোৰ্টত যোৱাৰ সুবিধাও নাই। আজি তাৰ এটা জ্বলন্ত উদাহৰণ মই দেখিছোঁ যে আজি মমৰ আলী, এই মমৰ আলীক লৈ মই প্ৰথম দিনাই যেতিয়া মে' মাহত যেতিয়া তেওঁক গোলাঘাটৰ পৰা তেওঁক মানে বৰ্ডাৰ পুলিচে ধৰিলে, যেতিয়া গোলাঘাট আৰক্ষীয়ে ধৰিলে, তেতিয়াও মই আৰক্ষীক প্ৰত্যাহ্বান জনাইছিলোঁ যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক, তাৰ সম্পূৰ্ণ কাগজ পাতি আছে। তাক চক্ৰান্তমূলকভাৱে উজনি অসমত কাম কৰিব যোৱাৰ কাৰণে বৰ্ডাৰ পুলিচে কোনো মানুহ বিচাৰি নাপায়। এই মমৰ আলী নামৰ মানুহজনক তেওঁলোকে বিদেশী সজাব চেষ্টা কৰিছিলে, আৰু বিদেশী সজাই তেওঁলোক যোৰহাট কোৰ্টত গৈ যোৰহাট এপটি কোৰ্টত তেওঁক ফাৰ্ডাৰ ৰেজিষ্টাৰ কৰিছিলে। আৰু তেওঁ তেওঁৰ কোনো ঘৰতো নোটিছ পোৱা নাছিলে। তেওঁৰ ঘৰ বিলাসীপাৰাত হয়, তেওঁৰ ঘৰ ধুবুৰী জিলাত হয়। এই ঘৰখনে তেওঁৰ কোনো নোটিছ, বৰ্ডাৰ পুলিচৰ নোটিছ পোৱা নাছিলে, এফটি কোৰ্টৰ কোনো নোটিছ পোৱা নাছিলে, যাৰ কাৰণে তেওঁ বিনা দ্বিধাই তেওঁ গোলাঘাটত কাম কৰি আছিলে। আৰু তেওঁক পুছবেগৰ নামত যিটো নাটক আৰম্ভ হ'ল, সেই নাটকৰ মাজত তেওঁকো মমৰ আলীকো উঠাই লৈ যোৱা হ'ল। আজি 5 মাহ তেওঁক 5 মাহৰ 1 মাহ 2 মাহ তেওঁক ক'ত ৰাখিলে সেইটোতো ঘৰৰ পৰিয়াল গমেই নাপালে। তাৰপিছত ঘৰৰ পৰিয়ালে তেওঁলোকে কোৰ্টত গ'ল, তেওঁৰ ষ্টেটাছ বিচাৰিলে। যেতিয়া কোকৰাঝাৰ হল্ডিং কেম্পত থকা বুলি তেওঁলোকে গম পালে, যেনেকুৱা ধৰণে আমি বহু কেছ গম পাইছোঁ কোকৰাঝাৰ হল্ডিং কেম্পত আছে, গতিকে তেনেকুৱা ধৰণে মমৰ আলীটো গম পালে, আৰু হাইকোৰ্টত তেওঁলোকে এইটো মানে আৰ্জি দিলে যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক, আৰু হাইকোৰ্টত তেওঁক ইতিমধ্যে ৰিলিজ দিছে, আৰু যোৰহাট এপটি কোৰ্টত তেওঁৰ কাগজ পাতিখিনি শ্ব' কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে। গতিকে ইয়াৰ পৰা প্ৰমাণ হয়, ইয়াৰ পৰা সম্পূৰ্ণ প্ৰমাণ হয় যে যিকেইজন মানুহক পুছবেক কৰা হৈছে প্ৰত্যেকজন মানুহ ভাৰতীয় নাগৰিক, আৰু চক্ৰান্তমূলকভাৱে কেৱল ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে মই স্পষ্টকৈ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকল মানুহক ডিটেনশ্যন কেম্পত ৰাখিছে, যিসকল ভাৰতীয় যিসকলক এতিয়া হল্ডিং কেম্পত ৰাখিছে, সম্পূৰ্ণ তেওঁলোকে ভাৰতীয় নাগৰিক। তেওঁলোকে সৰু সৰু কাগজৰ ভুলৰ কাৰণে হয়তো কেতিয়াবা অসুবিধাৰ সৃষ্টি হৈছে, বা দুখীয়া দৰিদ্ৰ ভিকাৰী মানুহ, চকুত নেদেখা মানুহক তেওঁলোকে এতিয়া হল্ডিং কেম্পত ৰাখিছে। গতিকে তেনেকুৱা মানুহ কোৰ্টত যোৱাৰ সুবিধাও নাই। আজি তাৰ এটা জ্বলন্ত উদাহৰণ মই দেখিছোঁ যে আজি মমৰ আলী, এই মমৰ আলীক লৈ মই প্ৰথম দিনাই যেতিয়া মে' মাহত যেতিয়া তেওঁক গোলাঘাটৰ পৰা তেওঁক মানে বৰ্ডাৰ পুলিচে ধৰিলে, যেতিয়া গোলাঘাট আৰক্ষীয়ে ধৰিলে, তেতিয়াও মই আৰক্ষীক প্ৰত্যাহ্বান জনাইছিলোঁ যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক, তাৰ সম্পূৰ্ণ কাগজ পাতি আছে। তাক চক্ৰান্তমূলকভাৱে উজনি অসমত কাম কৰিব যোৱাৰ কাৰণে বৰ্ডাৰ পুলিচে কোনো মানুহ বিচাৰি নাপায়। এই মমৰ আলী নামৰ মানুহজনক তেওঁলোকে বিদেশী সজাব চেষ্টা কৰিছিলে, আৰু বিদেশী সজাই তেওঁলোক যোৰহাট কোৰ্টত গৈ যোৰহাট এপটি কোৰ্টত তেওঁক ফাৰ্ডাৰ ৰেজিষ্টাৰ কৰিছিলে। আৰু তেওঁৰ কোনো ঘৰতো নোটিছ পোৱা নাছিলে। তেওঁৰ ঘৰ বিলাসীপাৰাত হয়, তেওঁৰ ঘৰ ধুবুৰী জিলাত হয়। এই ঘৰখনে তেওঁৰ কোনো নোটিছ, বৰ্ডাৰ পুলিচৰ নোটিছ পোৱা নাছিলে, এফটি কোৰ্টৰ কোনো নোটিছ পোৱা নাছিলে, যাৰ কাৰণে তেওঁ বিনা দ্বিধাই তেওঁ গোলাঘাটত কাম কৰি আছিলে। আৰু তেওঁক পুছবেগৰ নামত যিটো নাটক আৰম্ভ হ'ল, সেই নাটকৰ মাজত তেওঁকো মমৰ আলীকো উঠাই লৈ যোৱা হ'ল। আজি 5 মাহ তেওঁক 5 মাহৰ 1 মাহ 2 মাহ তেওঁক ক'ত ৰাখিলে সেইটোতো ঘৰৰ পৰিয়াল গমেই নাপালে। তাৰপিছত ঘৰৰ পৰিয়ালে তেওঁলোকে কোৰ্টত গ'ল, তেওঁৰ ষ্টেটাছ বিচাৰিলে। যেতিয়া কোকৰাঝাৰ হল্ডিং কেম্পত থকা বুলি তেওঁলোকে গম পালে, যেনেকুৱা ধৰণে আমি বহু কেছ গম পাইছোঁ কোকৰাঝাৰ হল্ডিং কেম্পত আছে, গতিকে তেনেকুৱা ধৰণে মমৰ আলীটো গম পালে, আৰু হাইকোৰ্টত তেওঁলোকে এইটো মানে আৰ্জি দিলে যে মমৰ আলী সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক, আৰু হাইকোৰ্টত তেওঁক ইতিমধ্যে ৰিলিজ দিছে, আৰু যোৰহাট এপটি কোৰ্টত তেওঁৰ কাগজ পাতিখিনি শ্ব' কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিছে। গতিকে ইয়াৰ পৰা প্ৰমাণ হয়, ইয়াৰ পৰা সম্পূৰ্ণ প্ৰমাণ হয় যে যিকেইজন মানুহক পুছবেক কৰা হৈছে প্ৰত্যেকজন মানুহ ভাৰতীয় নাগৰিক, আৰু চক্ৰান্তমূলকভাৱে কেৱল ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে মই স্পষ্টকৈ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকল মানুহক ডিটেনশ্যন কেম্পত ৰাখিছে, যিসকল ভাৰতীয় যিসকলক এতিয়া হল্ডিং কেম্পত ৰাখিছে, সম্পূৰ্ণ তেওঁলোকে ভাৰতীয় নাগৰিক। তেওঁলোকে সৰু সৰু কাগজৰ ভুলৰ কাৰণে হয়তো কেতিয়াবা অসুবিধাৰ সৃষ্টি হৈছে, বা দুখীয়া দৰিদ্ৰ ভিকাৰী মানুহ, চকুত নেদেখা মানুহক তেওঁলোকে এতিয়া হল্ডিং কেম্পত ৰাখিছে। গতিকে তেনেকুৱা মানুহ কোৰ্টত যোৱাৰ সুবিধাও নাই। আজি তাৰ এটা জ্বলন্ত উদাহৰণ মই দেখিছোঁ যে আজি মমৰ আলী,